নমস্তে বন্ধু বান্ধৱীসকল। আকৌ এবাৰ দাস এগ্ৰ'ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। কথাতে কয়, যদি কোনোবাই জীৱ জন্তু, পৰিৱেশ বা প্ৰকৃতিৰ লগত কথা ক'ব পাৰে, তো তেতিয়া তেওঁক বহুত সংগৰ প্ৰয়োজন নাই। মানে যোনে পশু পক্ষী, জীৱ জন্তুৰ লগত, গছ গছনিৰ লগত কথা ক'ব পাৰে, তো বহুত মানুহৰ সংগ নহ'লেও তেওঁ মানে কথা পাতি বা চলি যাব পাৰে। মই ঠিক তেনেকুৱা এজন ব্যক্তি। মই জীৱ জন্তু, পশু পক্ষীৰ লগত মানে গছ গছনিৰ লগত মিলি কথা পাতি অকলশৰে টাইম স্পেণ্ড কৰি মই বিৰাট ভাল পাওঁ। যদিও মোৰ মানে পেচা বা বৃত্তি মানে ফাৰ্মিং লাইনত থাকিব পৰা নহয়, তথাপি মই এখন সৰু ফাৰ্ম কৰিছোঁ। বৰ ভাল লাগে সময়বিলাক ইয়াতে গুচি যায়। মানে ধৰক মোৰ ছাগলীখিনি আছে, ছাগলীৰ পোৱালিবিলাক আছে, সিহঁতৰ লগত কোনোবা কিবা কওঁতে বা সিহঁতৰ লগত মানে খেলি সময়বিলাক কেনেকৈ গুচি যায় মানে ভাবিবই নোৱাৰি, ক'বই নোৱাৰি, ইমান এটা ভাল লাগে। তো এয়া আমেজ একচুৱেলি বহুত ঠাই ঘূৰিলোঁ, বহুত চহৰ টাউন ঘূৰিলোঁ, সেয়া আমেজ বেলেগত পোৱা নাযায়। ফাৰ্মৰ পুখুৰীত মাছ মাৰোঁতে যেতিয়া নিজৰ পুখুৰীৰ পৰা মাছ ধৰিব মানে মন যায় বা ধৰোঁ, তেতিয়া বিশেষ এটা আমেজ আছে। সেইবিলাক কাম নিজে ফাৰ্মিং কৰিলেহে মানে সেই অনুভূতিটো, এক্সপিৰিয়েঞ্চটো মানে বুজিব পাৰি। তো সেইবিলাক ছুটিৰ দিনত সেইবিলাক কৰি থাকোঁ, বহুত ভাল লাগে। মানে বহুত মানে মধুৰ মানে স্মৃতি এইবিলাক। তো এনেকৈ টাইম স্পেণ্ড হৈ যায় কেতিয়াবা মাছ ধৰোঁতে, এনেকুৱা নিজৰ পুখুৰীত নিজে দিয়া মাছ। ভাল লাগে আৰু এইবিলাক মানে স্পেচিয়েল অনুভূতি, বহুত ভাল লাগে। এইদৰে সময়বিলাক পাৰ হৈ যায়। ফাৰ্মিঙত নিজৰ ফাৰ্মখনত যেতিয়া যাওঁ, তেতিয়া এইবাৰ যাওঁতে এনেকৈ গাহৰিৰ পোৱালি দিলে বহুতকেইটা। এজনী গাহৰিয়ে 14টা পোৱালি দিছিলে। তো সেই পোৱালিবিলাক চাই পেলাই সিহঁতৰ মানে কাৰুকাৰ্যবিলাক মানে কেনেকৈ খেলি থাকে সেইবিলাক ভাল লাগে। বাকী যিখিনি ডাঙৰ গাহৰি আছে, সিহঁতৰ যত্ন লোৱা, সিহঁতৰ লগতো কথা পতা, মানে ভাল লাগে আৰু এইবিলাক মানে বহুত সুন্দৰ অনুভূতি। সকলোৱে এইবিলাক অনুভৱ কৰিব নোৱাৰে, সকলো জীৱ জন্তুৰ লগত কথা পাতিব নোৱাৰে, সকলো জীৱ জন্তুক ভাল পাবও নোৱাৰে। আৰু যোনে পাৰে সেইবিলাক মানে আঁতৰি থাকিবও নোৱাৰে। তো দুই এটা মানে সাংঘাতিক মানে বিষয় মানে দুয়োটাত মানে ইটো সিটোৰ মানে পৰিবেশক মানে আৰু। তো কিছুমান ব্যক্তিৰ তেনে গুণ থাকে, কিছুমানৰ নাথাকে। মোৰ আছে কাৰণে মই ভাল পাওঁ সেইবিলাক কৰি, সেইকাৰণে মই ফাৰ্মখন মানে খোলাৰ মাথা মাৰিলোঁ, চেষ্টা কৰিলোঁ। তো চেষ্টা চলি আছে, এতিয়াও কৰি আছোঁ লাহে লাহে। এতিয়াও মই সফল হোৱা বুলি মই ক'ব নোৱাৰোঁ। বহুত কষ্ট কৰি আছোঁ আমি ফাৰ্মখন ডাঙৰ কৰিবৰ কাৰণে, কাৰণ পকেটৰ পৰা বহুত টকা দি পেলাই ফাৰ্মখন বনাই আছোঁ। তো এইটো মানে বনাই থাকিলে নহ'ব, তাৰ পৰা ফাৰ্মখন যেতিয়া ডাঙৰ হ'ব, তেতিয়া যেতিয়া ভাল লাগিব যে ইমান কষ্ট আমি কৰিছোঁ, সেই কষ্টখিনি যেতিয়া সফল হ'ব, তেতিয়া চাই ভাল লাগিব নিশ্চয় যে আমি মানে যিটো কাম কৰিছিলোঁ সেইটো মানে বহুত ধুনীয়া হৈছে। বাকী দৰমহাৰ চেলাৰী টকা খাই পেলাই এইফালে সেইফালে ঘূৰি সময়বিলাক স্পেণ্ড কৰি তেনেকৈও ভাল লাগে। বাট সকলো মানুহে মানে চব কাম মানে কৰাত মানে কয় নহয়, এটা বেমাৰৰে দুজন ডক্তৰ হয়, দুয়োজনে বেলেগ বেলেগ মেডিচিন দিয়ে। কোনোবাৰ মেডিচিনত এণ্টিবায়'টিক বেছি থাকে, কোনোবাৰ মেডিচিনত এনেকুৱা বস্তু থাকে, বহুত মেডিচিন মানে হাই পাৱাৰৰ মেডিচিন নহয়। তেনেকুৱা মোৰ ক্ষেত্ৰতো তেনেকুৱা। এনেকৈ গাহৰি ফাৰ্মখনত গ'লে কিমান সময় গুচি যায় গমেই নাপাওঁ। বহুতখিনি গাহৰি আছে, সিহঁতৰ লগত মানে চাওঁতে, ইটো সিটোক কিবা কওঁতে, হাত ফুৰাওঁতে ভাল লাগি যায় মানে। তাৰপিছত গাইকেইজনীৰ ওচৰত গ'লে আৰু ভাল লাগে। সিহঁতক ঘাঁহ খাই থকা দৃশ্য দেখি মানে ইমান মনোৰম দৃশ্য, ইমান ধুনীয়া দৃশ্য। সিহঁতৰ ওচৰত আহি সিহঁতৰ ওপৰত গাত হাতখন ফুৰাই দি ভাল লাগে। এইবাৰ ছুটীত যাওঁতে এজনী গায়ে মানে পোৱালি এটা দিলে, তো এইবিলাক চাই ভাল লাগে। তো এই মানে ফাৰ্মিঙত থাকিলেহে মানুহে এনেকুৱা চাব পাৰে, দেখিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ। আকৌ লগ পাম।